নমস্কাৰ মই অন্য এটা ভিডিঅ'লৈ স্বাগতম। বহুত মানে ভিডিঅ' দিয়া নাছিলোঁ জানেনে, মানে সময়ো পোৱা নাছিলোঁ আৰু বৰষুণ যিহে দিছে মোবাইল কাৰেণ্টে কাটি দিয়ে জানে। গাঁৱলীয়া আমাৰ এনেকুৱাই, অকণমান বৰষুণ দিয়ে নেকি কাটিয়ে দিয়ে। আৰু হয় বাৰু, বতাহ ধুমুহাই কাৰেণ্ট বেল পেলাই দিয়ে, বাৰে বাৰে পৰি যায়। যেনে আমাৰ গোটেই পানী হৈ গৈছে আৰু ইমান মাছ হৈছে জানেনে। সৰু সৰু এনেকুৱা সৰু সৰু কাৱৈ মাছে বেছিকৈ অসংখ্য চাব। আমাৰ পাপাই আজি মাছ দেখিলে এজক মাছ পাইছে, ইমানেই মাছ। সৰু সৰু মাছবোৰ কিন্তু খাবলৈও মন নাযায় কিন্তু পাতত দিয়ে, হালধি পাতত দিয়ে পাত পুৰা খাবলৈ বৰ ভাল জানেনে। তাৰপিছত মাছখিনি পাপাক ক'লো মই এৰি দিয়া, পিছত ডাঙৰ হ'ব, তেতিয়া বৰ ডাঙৰ হ'ব। সেইকাৰণে নাই বোলে বিকিবলৈ লৈ যাওঁ বোলে, সেইখিনি বোলে এতিয়া মৰিয়ে গ'ল। অথনিৰ পৰা ধৰি আছোঁ, 20 মিনিটতে ইমান মাছ ধৰিব পাৰিছে জানেনে। যদি 20 মিনিটত যদি এজক ধৰিব পাৰে, 40 মিনিটত দুজক ধৰিব পাৰিব, ইমানেই মাছ মানে। তাৰপিছত এচৰীয়া ওলাই আছে, সৰু সৰু মাছ খাবলৈ বাৰু ভালেই হয় এতিয়া, কাৰণ লোকেল মাছ যে। এইবোৰ চালানী মাছবোৰ খালে মানে বেমাৰ আজাৰ হয় বুলি কয়, আৰু বহুত দিনৰ মাছবোৰ বৰফত থৈ দিয়া হয় যে। চক লোকেল মাছ, কিন্তু সৰু সৰুবোৰ ইমান খাবলৈ ভাল নহয় আৰু। বাই।